ঐতিহাসিক কাপৰবুৰী থানত শুভাকাংক্ষীসকলৰ সৈতে মিলিত হ'ল প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া। দৰং জিলাৰ উল্লেখযোগ্য আৰু আকৰ্ষণীয় সমষ্টি হিচাপে পৰিচিত চিপাঝাৰ সমষ্টিত এতিয়া ক্ৰমান্বয়ে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰাৰ লগে লগে পিছ পৰি থকা নাই চিপাঝাৰ সমষ্টিও। এই সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ টিকট প্ৰায় নিশ্চিত বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে। সেই অনুসৰি আজি হাজৰিকাপাৰাৰ ঐতিহাসিক কাপৰপুৰী থানত উপস্থিত হয় বিনন্দ কুমাৰ শইকীয়া। তাত তেওঁ নিজৰ শুভাকাংক্ষী আৰু দলীয় কৰ্মীসকলৰ সৈতে মিলিত হয়। এই উপলক্ষে সাংগঠনিকভাৱে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। পাছত সকলোৱে একেলগে প্ৰীতি ভোজ গ্ৰহণ কৰে। আমাৰ সংবাদ মাধ্যমক সম্বোধন কৰি বিনন্দ কুমাৰ শইকীয়াই নিজৰ বৰ্তমান ৰাজনৈতিক স্থিতি আৰু আগন্তুক দিনৰ পৰিকল্পনাৰ বিষয়ে মন্তব্য আগবঢ়ায়। চিপাঝাৰ সমষ্টিত এতিয়া নিৰ্বাচনী পৰিৱেশ ক্ৰমে উত্তপ্ত হৈ উঠিছে বুলি স্পষ্টভাৱে ধৰা পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট। আমাৰ দুটা উদ্দেশ্য মুখ্যতঃ এটা হৈছে যে আমি দীৰ্ঘদিনৰ আমাৰ যিসকল শুভাকাংক্ষী, যিসকল এই অঞ্চলৰ আমাৰ শুভচিন্তক, সেইসকলক এবাৰ মুকলিভাৱে লগ পোৱা আৰু আমাৰ দলীয়ভাৱেও বহু সতীৰ্থ, বিশেষকৈ এতিয়া আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বহু সতীৰ্থ বহুদিন ধৰি কৰ্মক্ষেত্ৰলৈ তেওঁলোকে দলীয় কাম কাজত ওলাই অহা নাই, সেইসকলক একগোট কৰাৰ উদ্দেশ্য। আৰু লগতে অন্যান্য যিসকল কোনো দলত নাই কিন্তু বৰ্তমান চৰকাৰখনৰ প্ৰতি বিতুষ্ট, সেইসকল মুখ্য ব্যক্তি কিছুকো আমি একেলগ পোৱাৰ এটা উদ্দেশ্য। সেইটো হৈছে প্ৰথম কথা। আৰু দুই নম্বৰ হৈছে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এতিয়া আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহোদয়ৰ নিৰ্দেশত এতিয়া আমাৰ এটা কাৰ্যসূচীও চলি আছে, ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। আমি এই সুযোগতে এই অঞ্চলৰ বিশিষ্ট লোকসকলক আৰু ৰাইজকো একবাৰ লগ পোৱাৰ ব্যৱস্থা কৰিছিলোঁ। আমাৰ শুভাকাংক্ষীসকলে আজি নখোৱা হিচাপে এটা অনুষ্ঠান এই ঐতিহাসিক কাপৰপুৰী স্থানত আয়োজন কৰিছিল। এই অনুষ্ঠানত হাজৰিকাপাৰা গাঁও পঞ্চায়ত আৰু দেৱানন্দ গাঁও পঞ্চায়ত এলেকাৰ আমাৰ বহু দলীয় শুভাকাংক্ষী, বহু দলীয় পুৰণি সতীৰ্থ, লগতে অন্য দলৰো কিছু ব্যক্তি আৰু তাৰ লগতে আমাৰ কোনো দলত নথকা নিৰপেক্ষ ব্যক্তি এই আমাৰ নখোৱা অনুষ্ঠানটোলৈকে আহিছিলে আৰু তেওঁলোকৰ লগত মুকলিমূৰীয়াভাৱে আজি আমি অলপ মত বিনিময় কৰিছোঁ। বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ যিবিলাক মানে কৰ্মকাণ্ড,